জীয়েকৰ নৃত্য পছন্দ নহ'ল মাকৰ। মঞ্চৰ পৰা নমাই ঘৰলৈ নিলে জীয়ৰীক। মঞ্চত নৃত্য কৰি আছিল জীয়ৰীয়ে। জীয়ৰীৰ নৃত্য উপভোগ কৰি আছিল দৰ্শকে। কিন্তু জীয়ৰীৰ নৃত্য পছন্দ নহ'ল মাকৰ। খঙৰ ভমকত জীয়ৰীক মঞ্চৰ পৰা হাতত ধৰি টানি নিলে মাকে। ভাইৰেল এটা ভিডিঅ'ত এনে কাণ্ড সংঘটিত হোৱা দেখা গৈছে। নৃত্য সম্পৰ্কীয় এটা ভিডিঅ'ই মানুহক আকৰ্ষিত কৰিছে। বিয়াৰ মঞ্চত হাৰিয়ানীয় গানত নাচিবলৈ আৰম্ভ কৰিছিল এগৰাকী যুৱতীয়ে। উক্ত স্থানত উপস্থিত আছিল মাক। মাকে লগে লগে মঞ্চত উঠি কন্যাক টানি নিয়া দেখা যায়। মাকৰ চকু জীয়ৰীৰ নৃত্যত পৰিল। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভিডিঅ'টোত বিয়াৰ মঞ্চত এগৰাকী যুৱতীক নাচি থকা দেখা যায়। যুৱতীৰ নৃত্যক লৈ হুলস্থুলীয়া পৰিৱেশ। তাৰ পাছতে মাকৰ চকু জীয়ৰীৰ ওপৰত পৰিল। তেতিয়া পৰ্যায় এনে পালেগৈ যে জীয়ৰীক টানি আনি ঘৰলৈ নিলে মাকে। জীয়ৰীৰ নাচত সুখী হোৱা নাছিল মাক। এনেকুৱা লাগিছে যেন জীয়ৰীৰ নাচক লৈ সুখী নাছিল মাক। এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে। কেইছেকেণ্ডমানৰ এই ভিডিঅ'টো লাখ লাখ মানুহে চাইছে।